বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। মই এজন অঞ্জীৰ এইটৰ কৰ্মচাৰী হয়। আজি আমি 1 তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন যে কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰি আছোঁ। আপোনালোকে সকলোৱে জানে, অসমবাসী সকলো ৰাইজে জানে যে অঞ্জীৰ এইটৰ কৰ্মচাৰীসকলে তেখেতসকলে কৰ্মবিৰতি পালন কৰি আছে। বিভিন্ন সময়ত আমাৰ কিছুমান প্ৰেছ মিট বা হয়তো আমাৰ অঞ্জীৰ এইটৰ কৰ্মচাৰীসকলৰ কিছুমান ব্যক্তিক বিভিন্ন সময়ত প্ৰশ্ন কৰা দেখা যায় যে আপোনালোকে কৰ্মবিৰতি কৰি পেলাই কিয় আন্দোলনটো কৰিলে। এতিয়া এই কথাটো কৈ কিছুমান ব্যক্তিয়ে অসমৰ ৰাইজক আৱেগিক বনাব বিচাৰিছে মোৰ মতে। কাৰণ এই প্ৰশ্নটো কৰাৰ আগতে আইনে কি কয়, আইনে আমাৰ কৰ্মবিৰতি মানি ল'বনে নাই, সেইটো আগতে অসমবাসী ৰাইজে বুজিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ আমি জনামতে যিকোনো ছাৰ্ভিচ কৰ্মবিৰতি আন্দোলনলৈ যোৱাৰ 15 দিনমান আগতে এটা জাননী দিব লাগে বিভাগীয় কৰ্তৃপক্ষক বা চৰকাৰক। বিভাগীয় কৰ্তৃপক্ষক বা চৰকাৰ পক্ষক আমি 1 মাহ আগতে সেই জাননীটো দিছোঁ। আমিও গম পাওঁ এইটো এছেঞ্চিয়েল ছাৰ্ভিচ। এই ছাৰ্ভিচটো বন্ধ কৰাৰ আমাৰো কোনো মন মানসিকতা নাছিল, কিন্তু উপায়হীন হৈ আমি এই ছাৰ্ভিচটো বন্ধ কৰি পেলাই আন্দোলনত নামিব লগা হৈছে। বিভিন্ন সময়ত আমি মেমৰেণ্ডাম দিছোঁ, চৰকাৰ পক্ষক দিছোঁ, আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষক দিছোঁ। তেখেতসকলে এছেঞ্চিয়েল ছাৰ্ভিচ বুলি আমাৰ ওপৰত যি দোষটো এৰি দিব খুজিছে, তেখেতসকলৰ ইয়াতে দায়বদ্ধতা নাছিল নেকি? আমি 1 মাহ আগতে যিহেতু মেমৰেণ্ডাম দিছোঁ, জাননী দিছোঁ, তেখেতসকলৰ এইটোৰ ক্ষেত্ৰত কোনো দায়বদ্ধতা নাছিল নেকি যে এছেঞ্চিয়েল ছাৰ্ভিচটো যদি বন্ধ হৈ যায় তেতিয়াহ'লে অসমৰ ৰাইজৰ অসুবিধা হ'ব। কেৱল আমি কৰ্মবিৰতি পালন কৰিছোঁ সেইটোৱে আমাৰ দোষ হৈ গ'ল নেকি? ইয়াতে আমি যে বিভিন্ন সময়ত বিভিন্ন বিভাগত যে মেমৰেণ্ডাম দিছোঁ বা জাননী দিছোঁ, সেই বিভাগীয় কৰ্তৃপক্ষৰ এই ক্ষেত্ৰত কোনো দায়বদ্ধতা নাছিল নেকি? মোৰ এইটো প্ৰশ্ন গোটেই অসমবাসী ৰাইজ আৰু যিসকল ব্যক্তিয়ে এই প্ৰশ্নটো কৰিব খোজে তেখেতসকললৈ। দ্বিতীয় কথাটো হ'ল, আমাক যেনেদৰে তেখেতসকলে এছেঞ্চিয়েল ছাৰ্ভিচ বুলি কৈ গোটেই অসমক আৱেগিক বনাব খুজিছে, কিন্তু ইমান গুৰুত্বপূৰ্ণ এটা ছাৰ্ভিচ, সেই ছাৰ্ভিচত কাম কৰি থকা ব্যক্তিসকলক তেখেতসকলে কিয় গুৰুত্ব নিদিয়ে? আমি ইমান সকলো বিভাগেই কৰ্মবিৰতি, তাৰমানে এই তেখেতসকলে প্ৰশ্ন কৰা মতে সকলো বিভাগেই কৰ্মবিৰতি পালন কৰিব পাৰিব, কেৱল 108ৰ ব্যক্তিসকলে কৰিব নোৱাৰিব। তাৰমানে এই ক্ষেত্ৰত বুজা যায় যে আমি 108ৰ যি ছাৰ্ভিচ, এই ছাৰ্ভিচটো সম্পূৰ্ণ এটা গুৰুত্বপূৰ্ণ ছাৰ্ভিচ। গতিকে এই গুৰুত্বপূৰ্ণ ছাৰ্ভিচত যিসকল ব্যক্তি আমি কাম কৰি আছোঁ, তেখেতসকল গুৰুত্বপূৰ্ণ নহয় নেকি? তেখেতসকলৰ পৰিয়াল সন্তান সন্ততি পোহপাল দিয়াটো গুৰুত্বপূৰ্ণ নহয় নেকি? এইটো হ'ল মোৰ এটা প্ৰশ্ন। এতিয়া কথাটো হ'ল, কোনোবাই প্ৰশ্ন কৰে, আমি তাৰ ৰিপ্লাই দিব লাগে। এইটো ৰিপ্লাই দিয়াৰ ক্ষেত্ৰত কোনোবাই হয়তো ভাবিব পাৰে যে আমি তেখেতৰ বিৰুদ্ধে কথা কৈছোঁ। সেইটো কথা নহয়। আমি ৰিপ্লাইটো দিছোঁ আৰু আমি ভাবিছোঁ যে এনেকৈ সমস্যা সমাধান নহ'ব। আমাৰ এই বিষয়বিলাক চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব দিব লাগিব, তেতিয়াহ'লেহে সমস্যাবিলাক সমাধান হ'ব। আৰু 2 নম্বৰ কথাটো হ'ল, তেখেতসকলে চৰকাৰ পক্ষই সকলো সময়তে কৈ থাকে যে 108ৰ ছাৰ্ভিচটো আমাৰ ছাৰ্ভিচ নহয়, এইটো এটা ব্যক্তিগত কোম্পানী। এইটোৰ ৰিপ্লাইত মই এটা কথাই ক'ব বিচাৰিছোঁ, 2008 চনত যেতিয়া 108 ছাৰ্ভিচটো আহিছিল, তেতিয়া যদি অসম চৰকাৰে এটা বিজ্ঞাপন আকাৰে কৈ দিলে হয় যে মোটামুটি যি 108 ছাৰ্ভিচটো আহিছে এইটো এটা ব্যক্তিগত কোম্পানী, এই কোম্পানী মোটামুটি ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিচিনা এটা কোম্পানী, তোমালোকে ইয়াতে জইন কৰিব পাৰা, তোমালোকৰ যিমানে অসুবিধা নহওক আমি এই কোম্পানীৰ বিৰুদ্ধে একো মাত মাতিব নোৱাৰিম। তথাপি কিন্তু আজি আমাৰ বহুত ল'ৰা বা বহুত যুৱক
যুৱতীসকলে কিন্তু বাচি গ'লে হয়, এই ছাৰ্ভিচত নোসোমালে হয়। যিকি নহওক, এতিয়া যিহেতু এই প্ৰশ্নটো উত্থাপন হৈছে, গতিকে মই এতিয়াও চৰকাৰখনক ক'ব বিচাৰোঁ, আপোনালোকে এতিয়াও এটা জাননী দি দিয়ক যে অসমত এনেকুৱা এটা ছাৰ্ভিচ আহিছে, যিটো ছাৰ্ভিচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিচিনা এটা কোম্পানীৰ গতাই দিয়া হৈছে। সেই ছাৰ্ভিচত কোনোবা যুৱক যুৱতী, অসমৰ যুৱক যুৱতী যদি সোমায়, তেখেতসকলক যিমানেই কষ্ট নিদিয়ক কিয়, আমি চৰকাৰে এই কোম্পানীৰ বিৰুদ্ধে একো কৰিব নোৱাৰিম। এই কথাটো চৰকাৰে এতিয়া জাননী দি দিয়ক, তথাপিও হয়তো আমি সান্তনা পাম। কাৰণ চৰকাৰখনে দায়হাৰা মন্তব্য দিলে নহ'ব। তেখেতসকলক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে আমাৰ এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰক। কিন্তু সেইটো নকৰাকৈ আপোনালোকে খালি কৈ থাকিব যে এই কোম্পানীটো তেখেতসকলে আমাৰ কৰ্মচাৰী নহয়, কোম্পানীৰ কৰ্মচাৰী। গতিকে আপোনালোকে ডাইৰেক্ট বিজ্ঞাপনই দি দিয়ক। এতিয়াও সময় আছে, এতিয়াও বহুত অসমৰ যুৱক যুৱতী এই কোম্পানীৰ চাকৰিত যাই পেলাই তেখেতসকলৰ জীৱন ধ্বংস কৰাৰ পৰা এতিয়াও বাচি যাব। গতিকে এতিয়াও সময় আছে, আপুনি ডাইৰেক্টলি বিজ্ঞাপন দি দিয়ক যে কোনোবা কৰ্মচাৰী যুৱতীসকলৰ মাহেকীয়া হ'লেও তেখেতসকলে প্ৰমাণ বিচাৰিব। তথাপিও আমি চৰকাৰে একো কৰিব নোৱাৰিম। যদি তোমালোকে এই কোম্পানীত সোমাব খোজা, তেতিয়াহ'লে সোমোৱা। এনেকুৱা আপোনালোকে চৰকাৰ পক্ষক মই অনুৰোধ কৰিছোঁ, আপোনালোকে বিজ্ঞাপন দি দিয়ক। তথাপিও এটা আমি সান্তনা লাভ কৰিম। ধন্যবাদ। মই আৰু বিশেষ একো ক'বলৈ নাই, কাৰণ কালিৰ এটা টক শ্ব'ত মই কিছুমান প্ৰশ্ন শুনিছিলোঁ। সেই প্ৰশ্নৰ পৰিপ্ৰেক্ষিতত মই এই কথাখিনি গোটেই অসমবাসী ৰাইজৰ ওচৰত প্ৰকাশ কৰিলোঁ। ধন্যবাদ। জয় অসম।